Hello everyone, কি খবৰ সকলো বহুত বেছি ভাল থাকে নতুন এটা ভিডিও আজি ভিডিওটোত কথা পাতিব ওলাইছো এসএসসি জিডি এটা গুড নিউজ আছে সকলো আৰু যি সকলে এক্সাম দিছিলে হে পোষ্ট আছিল 39481 টা পোষ্ট আছিল তাৰ কাৰণে এসএসসি জিডি যেহেতু আমি এক্সাম দিছিলো এক্সাম দিয়াৰ পিছত এটা কাট অফ যেটো কাট অফ লিষ্ট আছিল ফিজিক্যালৰ যে কাৰণে কাট অফ যেটো লিষ্ট ওলাইছে হেতু লিষ্টটো বৰ্তমান ওলাই গল আমি ইমান কম নম্বৰ আমি বহুত বেছি আচৰিত ইমান কম নম্বৰ ইমান যাব বুলি ইমান কাট অফ যাব বুলি আমি ভাবা নাছিলো তো প্ৰথমতে আমি প্ৰথম তোমালকক এতিয়া কবলৈ আছো প্ৰথমবাৰ যদি মোৰ চেনেলটোত আহিছা তেতিয়াহলে সাবস্ক্ৰাইব লাইক এনে কমেন্ট এটা কৰি দিয়া আৰু বেল আইকনটো ওপেন কৰি দিয়া আৰু তোমালকক এই ভিডিওটো সম্পূৰ্ণ প্ৰথমবাৰ তোমালকক A to Z প্ৰত্যেকটো বস্তু তোমালকক যিখন লিষ্ট আছে কাট অফ লিষ্টখন A to Z মই বুজাব চেষ্টা কৰিম অনলি ফৰ আসাম তো মই অনলি অসমৰ বিষয়লৈ কথা পাতিম বেলেগ ষ্টেটৰ বিষয়লৈ পিছত মই কথা পাতিম লাগিলে ফাৰ্স্ট টাইম অসমৰ কথা পাতিম তো অসমৰ তোমালকে কিমান আছে কিমান লৰা চলি আছে সকলোৱে তোমালকে এই ভিডিওটো যদি তোমালকে চাই আছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া লাইক কৰি দিয়া বেল আইকনটো দবাই দিয়া সুন্দৰকৈ এটা কমেন্ট কৰি দিয়া ঠিক আছে তোমালকক প্ৰথমতে মই স্ক্ৰিনৰ যেটো স্ক্ৰিন আছে ধৰি লওক নটিফিকেশন যিখন কাট অফ লিষ্ট আছে এই লিষ্টখন লৈ যাব বিচাৰিছো তাত গৈ পেলাই তোমালকক দেখাই দিব বিচাৰিছো A to Z কি আছিল কি নাই তোমালকে চেক কৰি চাব পাৰা বলা তোমালকে তোমালকৰ স্ক্ৰিনত এখন দিটি কাট অফ যিখন নোটিস আছিল কাট অফ লিষ্টখন নোটিসখন গুটকটিখন তোমালকক দেখাছে টোটাল ক্যান্ডিডেট যেটো এক্সাম দিছিলে যিসকলে এক্সাম দিছিলে হেসকল আছিল প্ৰায় 25,21,839 টা ক্যান্ডিডেট আছিল ঠিক আছে তোমালকৰ ধৰি লওক এটো ধৰি লওক নেক্সট আছিল তোমাৰ যেটো ABCD এইবিলাক যেটো BSF CIPS CISF এখিনি বেলেগ আৰু তোমালকক পিছল নেক্সট আনিছো নেক্সট তোমালক দেখাছো ফিমেল NCB যিখন সোৱালি আছিল সোৱালি অকল সোৱালি NCB থাকে NCB যিখন এটো যেটো দেখাইছো তোমাল ফিমেল ক্যান্ডিডেটত ধৰি লওক আছিল এইখিনি হল ধৰি লওক অল ওভাৰ ইন্ডিয়া যেটো অল ওভাৰ ইন্ডিয়াৰ যি কাট অফ গৈছিল এইখিনিত গৈছিল NCB যেটো EWS ৰ ধৰি লওক ইমান আছিল 139 গৈছিল তাৰ পিছত ESM এটো ধৰি লওক এক্সাবিছ নহয় এটো 106 গৈছিল OBC গৈছিল 140 গৈছিল UR গৈছিল 141 তো নেক্সট আমি ধৰি লওক যেটো NCB যেটো ষ্টেট EWS এখিনি টোটাল পোষ্ট টোটাল আছিল SSC ST SC OBC UR তাৰ পিছত টোটাল মিলাই টোটাল পোষ্ট আছিল পোষ্ট টোটাল ক্যান্ডিডেট আছে ধৰি লওক অলমোস্ট 40,047 ঠিক আছে 40 মানে 40,047 তাৰ পিছত নেক্সট আমি কথা পাতিব আছে যিখিনি অল ওভাৰ ইন্ডিয়া মেল যিখিনি লৰা আছিল সেই লৰাখিনিৰ কাৰণে কথা পাতিব লৰাখিনিত আছিল এটো NCB আৰু SSF আৰু সোৱালি এটা বস্তু কি সোৱালিৰ SSF নাথাকে SSF নাই অনলি ফৰ NCB সোৱালিখিনি যিখিনি আছে অনলি ফৰ NCB আছিল আৰু SSF নাই SSF অনলি ক্যান্ডিডেট অনলি লৰা আছিল ঠিক আছে এটো NCB আছে ধৰি লওক SC ST এখিনি গোটেইখিনি তোমালকে হেইটো কাট অফটো চাই লব পাৰা এখিনি যেটো অল ওভাৰ ইন্ডিয়াত গৈছে তো এখিনি তোমালকে চেক কৰি চাব পাৰা আৰু যি সকল আমি এতিয়া প্ৰথম কথা পাতিব লৈছো অসমৰ ষ্টেটৰ এটো অৰুণাচল আসামৰ অলপ ফিমেল ক্যান্ডিডেট এটো ফিমেলৰ হয় ফিমেল ক্যান্ডিডেট অসমৰ কিমান গৈছে তো চেক কৰি চাও এটো AB দিছা যে মই দেখাই দিছো সময় অসমৰ এটো যেটো BBB দিয়া আছে এটো ধৰি লওক এৰিয়াৰ নাম্বাৰ যেটো এৰিয়াৰ যেটো দিয়া আছিল BBB দিয়া আছে এই BB টো হৈছে বৰ্ডাৰ এৰিয়া যিবিলাক বৰ্ডাৰ এৰিয়া হয় ফিমেলৰ হিহতৰ ধৰি লওক ফিমেলৰ ধৰি লওক 48 গৈছে বৰ্ডাৰ এৰিয়া ফিমেলৰ OBC তাৰ পিছত SC গৈছে বৰ্ডাৰ এৰিয়া 47 গৈছে আৰু 8.15 এখিনি পাৰ পিছত আৰু যেটো ইম্পৰ্টেন্স তো তাৰ পিছত আকৌ ST গৈছে ধৰি লওক 50 আৰু UR ত গৈছে 52 ঠিক আছে এখিনি হত বৰ্ডাৰ এৰিয়া আছিল যিখিনি জেনেৰেল আছিল জেনেৰেল এৰিয়া বিলাকত জেনেৰেল এৰিয়াত আছিল অসমৰ যেটো ফিমেলৰ আছিল হেতু 51 আৰু তাৰ পিছত আকৌ SC গৈছে 50 আৰু ST গৈছে 51 আৰু UR ত আছিল 54 ঠিক আছে আৰু নেক্সট যেটো NN দিয়া আছে নক্সালবাৰ্ড এৰিয়া হয় তো নক্সালবাৰ্ড এৰিয়াটো ধৰি লওক আমাৰ আছিল 54 UR ত আছে EWS ত আছে 40 আৰু OBC ত আছে ধৰি লওক 52 NC SC ত আছে ধৰি লওক 50 আৰু ST ত আছে ধৰি লওক 51 আৰু UR ত আছে যেটো নক্সালবাৰ্ড UR ত আছে ধৰি লওক 55 কৈছে আৰু যেটো ক্যান্ডিডেট अवेलेबल এটো দেখিছে 144 124 47 এখিনি তোমালকে বুজি পাইছা চাগে এখিনি ক্যান্ডিডেট হয় তো এতিয়া আমি লৰাটা যাব পাৰো লৰা যি সকল লৰা আছে তো লৰাখিনিত গৈছো লৰাখিনি কত গল প্ৰেক্টিস কৰা ষ্টাৰ্ট কৰি দিয়া সকলোৱে প্ৰেক্টিস কৰা
আজি মানে কালিৰ পৰা তোমালোকে ৰানিং কৰাইছে তো বহুত বেছি কম কাট অফ যাব তোমালোকে চিন্তা কৰিব কোনো নালাগে তো এতিয়া অনলি ফৰ মই যি OBC তো মেল কেণ্ডিডেট পাই গ'লোঁ মেল কেণ্ডিডেট অনলি ফৰ আছামৰ যিখন আছাম মই অসমৰ আছে এইটো মই তাক ক'ব বিচাৰিছোঁ এইটো অসমৰ বৰ্ডাৰ যিটো বৰ্ডাৰ পাইছা সেইখিনি বৰ্ডাৰ এৰিয়াটো ধৰি লওক EWSৰ ধৰি লওক কিমান আছে EWSৰ 79 গৈছে চোৱা EWSৰ 79 গৈছে তাৰপিছত OBC ধৰি লওক OBC বৰ্ডাৰ এৰিয়া OBC গৈছে 40 তাৰপিছত ST গৈছে বৰ্ডাৰ এৰিয়া ধৰি লওক ST গৈছে 41 ST গৈছে 43 তাৰপিছত বৰ্ডাৰ এৰিয়া UR গৈছে 48 তাৰপিছত যিটোখিনি জেনেৰেল আছে জেনেৰেলৰ EWSৰ গৈছে EWSৰ 40 গৈছে OBC গৈছে 42 তাৰপিছত SC গৈছে 44 জেনেৰেলৰ দেই যিখিনি এৰিয়া জেনেৰেল এৰিয়াখিনি তাৰপিছত আকৌ জেনেৰেল ST গৈছে 45 আৰু জেনেৰেলৰ URত গৈছে জেনেৰেল যিখিনি এৰিয়া জেনেৰেল হৈছে 48 এইখিনি গৈছে তাৰপিছত যিটো নক্সালবাদ এৰিয়াত EWSত গৈছে 44 তাৰপিছত আকৌ ধৰি লওক EWSত EWSত গৈছে 40 গৈছে তাৰপিছত EMS এইটো ধৰি লওক এইটো কি হয় এইটো এক্সাৰ্ভিচমেণ্ট কোটাৰ ঠিক আছে তাৰপিছত EWS এইটো গৈছে OBC গৈছে 43 এইখিনি নক্সালবাদ এৰিয়া তাৰপিছত আকৌ নেক্সট আছে SC গৈছে 45 ST গৈছে ধৰি লওক 45 তাৰপিছত URত আছে 51 তো এইখিনি আছিলে যিখিনি অসম আছিলে তো অসমৰ ইমানেই বেছি বিশেষ নাছিলে তো তোমালোকক মই ক'বলৈ বিচাৰিছোঁ তোমালোকৰ বহুত বেছি হয়তো তোমালোকে বুজি পালা এতিয়া গোটেইটো এটো যে তোমালোকক দেখাই দিলোঁ নক্সালবাদ আছে আমাৰ বৰ্ডাৰ এৰিয়া আছে যিখিনি OBC SC ST যিখিনি ল'ৰা ছোৱালী আছে বহুত বেছি কম কাট অফ গৈছে বহুত বেছি কম তোমালোকে এতিয়া এটা কাম কৰা এতিয়া তোমালোকে নেক্সট কালিৰ পৰা মই জানাত কালিৰ পৰা প্ৰেক্টিছ কৰা ষ্টাৰ্ট কৰি দিয়া প্ৰেক্টিছ কৰা ৰানিং যিহেতু আহিব হয়তো ৰানিং হয়তো জুলাইত আহি যাব পাৰে এইটো জুন মাহ চলি আছে জুলাই লাষ্টৰ মানৰ পৰা ষ্টাৰ্ট হৈ যাব পাৰে তোমালোকে প্ৰেক্টিছ এতিয়াৰ পৰা কৰা প্ৰেক্টিছ আৰম্ভ কৰা প্ৰেক্টিছ কৰি থাকা তোমালোকে তেতিয়া প্ৰেক্টিছ কৰিলে দুইটা পিনৰ পৰা সুবিধা হ'ব এতিয়া SSC যিখিনি দিছে পুলিচতো আছে সিহঁতৰ সুবিধা হ'ব আৰু পুলিচত যিখনে পুলিচত বোলে নাহিলে নাম এবাৰ সিহঁতে SSCত আহিছে বহুত গুড নিউজ তোমালোকে এই মানে যিটো চান্সটো এইটো হেৰাব নিবিচাৰিবা তোমালোকে SSCত গৈ পেলাই তোমালোকে এইবাৰ চাকৰিটো ল'ব বিচাৰা আৰু ভিডিঅ'টো ইমানে আছিলে তোমালোকে যদি লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিয়া আজিলৈ আহিছোঁ থেংক ইউ ছ' মাছ আজি বাই